তো ষ্টাৰ্টিঙতে মই এটা ৰেমেডি হিচাপত দিব বিচাৰিছো যিহেতু চাগে যিটো আমাৰ নিউ ইয়াৰ প্ৰিডিকশ্যন বেটচ তাতেতো বাৰু পাৰ্চনেল ইয়াৰ আৰু প্ৰিডিকশ্যনৰ লগতে প্ৰিডিকশ্যন আৰু ৰেমেডি কিছুমান আছে নিউ ইয়াৰ ঠিক আছে তো নিউ ইয়াৰৰ এটা ৰেমেডি হিচাপত মই আপোনালোকক দি দিছো যিদিনাখন 1 তাৰিখ হ'ব 1 তাৰিখে কি কৰিব 12টা আঙ্গুৰ ল'ব ঠিক আছে সেয়া আগতে কিনি থৈ দিব পাৰে মানে 31 ডিচেম্বৰ বা 30 ডিচেম্বৰ সিদিনাখন আগতে কিনি থৈ দিব আৰু 1 তাৰিখে ৰাতিপুৱা মানে ফ্ৰেছ হৈ পিনে খাই লৈ তাৰ পিছত আৰু দিনৰ যিকোনো সময়ত এনেও আঙ্গুৰ মানে খালী পেটত খাব নালাগে ঠিক আছে বহুত বেছি এচিডিক হৈ যায় তো কিবা খোৱাৰ পিছত আৰু এটা আঙ্গুৰ ল'ব খাব আৰু এফাৰ্মেশ্যন দিব জানুৱাৰী মাহটোৰ কাৰণে যে জানুৱাৰী মাহটো মোৰ কাৰণে খুব ভাল ওৱান অফ দ্য বেষ্ট মান্থ বহুত এবাণ্ডেঞ্চ জানুৱাৰীত যিমান পাৰে সিমানে এবাণ্ডেঞ্চ আহিব ঠিক আছে যিমান এফাৰ্মেশ্যনছ দিব বিচাৰিছে যি যি উইচ আছে গ'ল আছে সেইবোৰ গোটেই জানুৱাৰী হিচাপত লিখিব মানে খাওঁতে ক'ব হৈ গ'ল তাৰপিছত ছেকেণ্ড আঙ্গুৰটো আকৌ ল'ব ছেকেণ্ড আঙ্গুৰটো এইবাৰ ফেব্ৰুৱাৰী মাহৰ কাৰণে ঠিক তেনেকৈ আকৌ এফাৰ্মেশ্যনছ দিব যে ফেব্ৰুৱাৰী মাহটো মোৰ কাৰণে খুব ভাল এবাণ্ডেঞ্চ আহিব সুখ সমৃদ্ধি যি হিচাপত মানে এফাৰ্মেশ্যনছ দিব বিচাৰিছে যি যি এচিভ কৰিব বিচাৰিছে 2024 সেই হিচাপত ফেব্ৰুৱাৰী এফাৰ্মেশ্যনছটো দিব হৈ গ'ল ঠিক তেনেকৈ যোৱাবাৰ কৰিছে চাগে ন অ'কে যোৱাবাৰ দিছিলোঁ মই ঠিক তেনেকৈ গোটেই 12টা মাহৰ কাৰণে 12টা আঙ্গুৰ ল'ব আৰু তেনেকৈ আপোনালোকে উইথ এফাৰ্মেশ্যনছ খাব ঠিক আছে এনজয় কৰিব মানে খোৱাৰ সময়ত যাতে মুখত স্মাইল থাকে আৰু যোনে আঙ্গুৰ খায়ো ভাল নাপায় তথাপিও মানে সেইখিনি সময়ত খোৱাৰ সময়ত মানে উইথ পজিটিভ এফাৰ্মেশ্যন পজিটিভ ইণ্টেনশ্যন ধুনীয়াকৈ উইথ স্মাইল তেনেকৈ খাব ঠিক আছে সেইটো হ'ল আমাৰ এটা ৰেমেডি বাকী ৰেমেডি হিচাপতো কোৰ্চত আছে তাতে যদি ৰেমেডিৰ কাৰণে কোৰ্চটো জইন কৰিব বিচাৰি কৰিব পাৰে বাকী পাৰ্চনেল ইয়াৰ অলৰেডি আপোনালোকে যেনেকৈ পাইছে ঠিক তেনেকৈ ক্লাছত শিকোৱা হ'ব বা যোনে যোনে নেক্সট নতুন বেটচ আমাৰ ষ্টাৰ্ট হ'ব তেতিয়া PDF-বোৰ গ্ৰুপতে শ্বেয়াৰ কৰি দিম ঠিক আছে এতিয়া আহোঁ প্ৰনলজিৰ পৰা বিজুমণি বাইদেউ কি খবৰ বহুত দিনৰ মূৰত মিউট হৈ আছে আপোনাৰ অ'কে চাগে বিজিও হৈ থাকিব পাৰে আচ্ছা চ' প্ৰনলজি একচুৱেলি কি হয় প্ৰনলজি হ'ল আমাৰ সাউণ্ড নিউমাৰলজি বুলি ক'ব পাৰে ঠিক আছে ভাইব্ৰেশ্যন হিচাপত ছেকেণ্ড এইবাৰ চাব আনমিউট কৰি চাব এইবাৰ হৈছে ছাৰ এতিয়া ছাৰ কি আছো খবৰ ভালে আছো ছাৰ আছো ছাৰ ভালে আছো বহুত দিনৰ মূৰত বছৰ বুলি ক'ব লাগিব নাই ছাৰ আচলতে ব্যস্ত থকা যায় মানে কি নিউমাৰলজি চোৱা তাৰ উপৰি ঘৰৰ কাম নতুন নতুন কোৰ্চ ঠিকে ঠিকে ভাবিছো মই জানো আপুনি বিজি থাকে বুলি কোৰ্চ আৰু হেৰিবোৰ কনচালটেশ্যনত সেইকাৰণে আজি টাইম পালো অকনমান মই বোলে সেইকাৰণে ক্লাছত আহি গলো ঠিকে আছে চ' প্ৰনলজি বুলি ক'লে আমাৰ নেম নিউমাৰলজিৰ অকণমান এডভান্স পৰ্চনত পৰি যায় নেম নিউমাৰলজিত আমি কি কৰোঁ আমি এইটোৱে জানো যে নামবোৰ আমি লাষ্টৰ ফালে হয়তো 1 নাইবা 3 নাইবা 5 নাইবা 6 কৰিব লাগিব আৰু খালি অপজিট হ'ব নালাগে সিমানে আমি জানো নেম নিউমাৰলজি হিচাপে ঠিক আছে তাৰ মাজত আমি কেতিয়াবা কি কৰোঁ নামবোৰ চেঞ্জ কৰোঁতে কেতিয়াবা ডাবল আই ট্ৰিপল আই বহুত কিবা কিবি আমি দি দিওঁ ঠিক আছে 1 বুলি কোৱাৰ লগে লগে আমি নামটো কম্পাউণ্ড হিচাপতো বহুত বেছি চেক কৰি নাচাওঁ যে কম্পাউণ্ড কিমানত আহিছে ঠিক আছে এতিয়া যদি এক্সাম্পল হিচাপত যদি এইখন আমি চাওঁ চাৰ্ট নেম নিউমাৰলজিৰ চাৰ্টখন চাওঁ তাতে অন যদি আমি কেলকুলেট কৰোঁ অন কেলকুলেট কৰিলে নেম নিউমাৰলজিত কিমান আহিব আনমিউট কৰিব পাৰে যদি আমি অন শব্দটো যদি আমি নেম নিউমাৰলজি চাওঁ কিমান হ'ব Sir, 12. 3. 3 আহিব হয় আৰু যদি নো বুলি লিখো নো একেটো আহিব স্যার 3 একে আহিব অ অন লিখিলেও 3 নো লিখিলেও 3 কি চাব গ'লে নিউমাৰলজি হিচাপত ঠিকে আছে কিন্তু সাউণ্ড নিউমাৰলজি হিচাপত এই দুইটাই অকণমান প্ৰব্লেমেটিক হয় সৰি প্ৰব্লেমেটিক দুইটাই নহয় যিটো নো হয়
নোটো অকণমান প্ৰব্লেমেটিক কৰে নোৱে কি কৰিব পাৰে নো বন্ধ হৈ গ'ল আৰু অন ক'ত আছে এমেজনত আছে ঠিক আছে এমেজন যদি আমি চাওঁ এমেজনৰ লাষ্টৰ ফালে অন আছে আৰু এমেজন বহুত ৰাইজিং কোম্পানী হয় ঠিক তেনেকৈ যদি কিবা আমি বেলেগ কোম্পানী চাওঁ য'ত নো থাকে বা কাৰোবাৰ মানুহৰ নামত সেই নো না তেনেকুৱা থাকে তেতিয়াহ'লে অকণমান ইছ্যুজ আহে ঠিক আছে তেনেকুৱা ইয়াতে বহুতৰ আছে NI ঠিক আছে নি থাকিলে সেইটো বস্তু নো হিচাপত আহি যায় এতিয়া এই বস্তুটো যিটো প্ৰনলজি হয় একচুৱেলি মোৰ দেন 30 ইয়াৰ্ছ পুৰণা কোৰ্ছ হয় ঠিক আছে চাউথত ষ্টাৰ্ট হৈছিলে বহুতে শিকাই আছে বহুতে এইটো শিকাই পিনে এইটো কয় যে তেওঁলোকে নিজে ৰিচাৰ্চ কৰি পিনে বস্তুটো উলিয়াইছে আৰু সেই বস্তুটোত কপিৰাইট আছে বা তেনেকুৱা কিন্তু একচুৱেলি কোনে ষ্টাৰ্ট কৰিছিলে চাউথত সেই বস্তুটো কোনেও নকয় ঠিক আছে তো কোৰ্ছত আমি সেইটো ডিছকাছ কৰিম কাৰণ বহুতে গম নাপায় যে একচুৱেলি প্ৰনলজি কোনে ষ্টাৰ্ট কৰিছিলে শিকোৱা মানুহ বহুত বেছি নাই গণিব পাৰি তাৰমানে ঠিক আছে এতিয়া আমি চাওঁ যে অনটো যদি আমি কেলকুলেট কৰোঁ 7 + 5 তাৰমানে 12 আহে 12ৰো মিনিং আছে 12ক কি কোৱা হয় কম্পাউণ্ড নাম্বাৰ বুলি কোৱা হয় ঠিক আছে মই দেখুৱাই দি আছোঁ কম্পাউণ্ড নাম্বাৰ আমি যেতিয়া টোটেল ওলাওঁ কাৰোবাৰ 1ৰ পৰা যেতিয়া আমি কেলকুলেট কৰোঁ বা যেতিয়া আমি ছিংগল ডিজিটত লৈ আহোঁ 1 to 9 সেয়াও মিনিং থাকে আৰু যেতিয়া আমি ডাবল ডিজিটত চাওঁ যেনেকুৱা অন শব্দটোৰ একচুৱেল প্লাছ কৰিলে কিমানত আহে 13ত আহে চ' 12 আহে 12ৰো মিনিং আছে ঠিক আছে প্ৰত্যেকটো এলফাবেটৰো মিনিং আছে অ'কে তো স্ক্ৰীনত চাব ফাৰ্ষ্টতে এ যদি আমি এ চাওঁ কাৰোবাৰ নামত এ থাকিলে কি বুজায় ইয়াতে আছে কোনোবা এ তাৰপৰা প্ৰথম মিনিংটো চেক কৰোঁ যে এ মানে কি বুজায় যাৰ নাম এৰে ষ্টাৰ্ট হয় অংকিতা বাইদেউ আছে এণ্টিমণি বাইদেউ আছে ঠিক আছে চ' এ যদি ষ্টাৰ্ট কৰোঁ এই একচুৱেলি কি হয় বহুত পাৱাৰফুল চিম্বল হয় এম্বিচিয়াছ লিডাৰশ্বিপ কোৱালিটি থাকে কনফিডেন্স বহুত থাকে অ'কে তেওঁলোক হাৰ্ড ৱৰ্কিং বহুত কৰিব পাৰে কষ্ট বহুত কৰিব পাৰে মেইনলি হাৰ্ড ৱৰ্কতে তেওঁলোকে নিজৰ ৰিজাল্টবোৰ পায় গ'লবোৰ পায় আৰু কনচেনট্ৰেশ্যন সদায় বহুত বেছি হাই হৈ থাকে ঠিক আছে অংকিতা বাইদেউ আনমিউট কৰিব এণ্টি বাইদেউ আপুনি আনমিউট কৰি ল'ব কিমান দূৰ মিলিছে যে লিড ল'ব মন যায় বা এম্বিচিয়াছ হয় লিডাৰশ্বিপ 100% অকণমান আছে 100% মানে কষ্ট নকৰাকেতো একোৱেই নহয় কিন্তু লিডাৰশ্বিপ মানে মই লিড লৈ ভাল পাওঁ ধৰক মানে নিজৰ কাম নিজে কৰি ভাল পাওঁ গোটেইখিনিয়ে মিলিছে কষ্ট নকৰাকে মুঠতে একো নহয় কষ্ট কৰিবই লাগিব ওপৰতে একো বস্তু নাপায় একচুৱেলি মানে কি হয় 100% দিলে মই 50% পাওঁ সেইটো হয় আৰু অ'কে চ' কিহত ইছ্যু হৈছে কমপ্লিটলি নামটোৰো চাম বাৰু পিছত ঠিক আছে যেনেকুৱা পিছত আমি যদি বি চাওঁ বি বুজায় ব্ৰেভাৰী এণ্ড কাইণ্ডনেছ ঠিক আছে যদি ষ্টাৰ্টিঙত থাকে কাৰণ নামবোৰ ষ্টাৰ্টিঙৰ লগতো বহুত মেটাৰ কৰে মাজত থাকিলেও মেটাৰ কৰে লাষ্টৰ ফালে থাকিলেও মেটাৰ কৰে যদি ষ্টাৰ্টিঙতে বি থাকে নাইবা এণ্ডিঙত যদি বি থাকে ষ্টাৰ্টিং বা এণ্ডিং তেতিয়াহ'লে তেওঁলোকৰ যিকোনো বস্তু লৈ পেলাই বহুত বেছি কম্পেশ্যনেট হৈ থাকে মানে কিবা এটা কাম যদি কৰিম বুলি ভাবে তেওঁলোকে যিকোনো ফিল্ডতে থাকক তেওঁলোকে যিটো কাম কৰিম বুলি ভাবে সেই কামটোক লৈ পিনে বহুত বেছি কম্পেশ্যনেট ডিপ ইম'শ্যন চব বস্তুতে বহুত ডিপলি ইনভলভ হৈ যায় আৰু নিজৰ ফেমিলি মেম্বাৰ্ছৰ লগত বা লাভড ওৱানৰ লগত তেওঁলোকে কোৱালিটি টাইম স্পেণ্ড কৰি বেছি ভাল পায় ইয়াতে বিৰে চাব গ'লে ববী বাইদেউ আছে ববী বাইদেউ কিমান দূৰ মিলিছে স্যার মিলিছে 100%। অ'কে ডি বেছি আছে বাৰু ডি যিসকল ডি থাকে তেওঁলোকক কি কোৱা হয় তেওঁলোকে মানে ষ্ট্ৰেইট ফৰৱাৰ্ড থাকে তেওঁলোকে মুখতে বহুত বেছি কৈ দিয়ে মানে বহুত বেছি লুকাই নাথাকে তাৰ ওপৰত মই ৰিলছো দিছিলোঁ বহুত আগতে দেখিছিলে চাগে বহুতে চ' সেই ডি থকা মানুহবোৰে মুখত কৈ দিয়ে তেওঁলোকে ষ্ট্ৰেইট ফৰৱাৰ্ড থাকে মানে সজাই পৰাই বেলেগক মানে ভাল লগাই পিনে যে কম তেনেকুৱা টাইপ নহয় মই যিটো ফিল কৰিছোঁ সেইটো কম ঠিক তেনেকুৱা চ' তেনেকে আমি এৰ পৰা জেডলৈকে গোটেইকেইটা এলফাবেটৰ ডিটেইলছত পাম এতিয়া মইতো এটা এলফাবেটৰ অকল এখন শ্লাইড দেখাইছোঁ প্ৰত্যেকটো এলফাবেটৰে তিনিখন শ্লাইডছ আছে ঠিক আছে আৰু বহুত কম হিচাপত কোনটো এলফাবেট আছে এইচ আছে
So মই H ৰ এবাৰ দেখুৱাই দিছো okay so H এ কি বুজায় H represent কৰে courage success fortune মানে কিছুমান এলফাবেট আছে যিবোৰ এলফাবেটক একচুয়ালি লাকি বুলিও ধৰা হয় ঠিক আছে তেওঁলোক বহুত বেছি কেৰিয়াৰ ওৰিয়েন্টেড হয় যোনে H হয় ঠিক আছে তেওঁলোকে নিজৰ লাইফটো ৱেলডি লাইফষ্টাইল এটা জেনাৰেট কৰি ল'ব পাৰে তেওঁলোকে সব বস্তু সেলফ স্টাৰ্টাৰ তেওঁলোকে মানে নিজে স্টাৰ্ট কৰিব পাৰে লগতে নেচাৰৰ লগত থাকিও ভাল পায় আৰু কেয়াৰ লয় বহুত বেছি নেচাৰক ঠিক আছে সো ইয়াতে আমাৰ H আছে হিতেন্দ্ৰ কুমাৰ মেধি এবাৰ আনমিউট কৰি ল'ব কিমান দূৰ মিলিছে স্যার কিবা কৈছে নেকি আপুনি এটেন্ড কৰি আছে নে কি কৰি আছে নাই কৰি আছিল ৰবা কল এটা আহিছিল মই কৈছিলো যে যিবোৰ নাম্বাৰ H থাকে H নাম্বাৰবোৰ নৰ্মেলি কোৱা হয় সাকসেস হিচাপত থাকে ঠিক আছে তেওঁলোকৰ H এলফাবেটটো সাকসেস বুজায় কাৰেজ বুজায় আৰু ফৰচুন মানে নাম্বাৰ H টোক লাক হিচাপতো ধৰা হয় ঠিক আছে কেৰিয়াৰ ওৰিয়েন্টেড হয় মানে বহুত বেছি কেৰিয়াৰত ফোকাস হৈ থাকে তেওঁলোকে আৰু তেওঁলোকে এটা লাইফষ্টাইল ৱেলডি লাইফষ্টাইল এটা জেনাৰেট কৰিব পাৰে তেওঁলোকৰ নিজৰ মানে সেই কেপাচিটিটো আছে হয় অকল সেলফ স্টাৰ্টাৰে নহয় মানে নিজে বস্তুবোৰ স্টাৰ্ট কৰা নহয় তেওঁলোকে মানে নেচাৰৰ প্ৰতিও বহুত বেছি কেয়াৰ কৰে মানে তেওঁলোকে মেটেৰিয়েলিষ্টিকো হ'ব পাৰে তেওঁলোকে নেচাৰৰ লগতো বহুত মিলিব পাৰে সেই বস্তুটো থাকে তো সেইটো সুধিছিল যে কিমান দূৰ মিলিছে হয় সেইটো মিলিছে বাৰু হিমাও আছে হিমাও এবাৰ আনমিউট কৰি ল'ব তো আমি কি কৰিব পাৰো এতিয়া তেনেকৈ এলফাবেট লৈ যিমানবোৰ এলফাবেট আছে তেনেকৈ আমি কাৰোবাৰ যদি ডেট অফ বাৰ্থও নাথাকে আমি মানুহৰ প্ৰিডিকশ্যন কৰিব পাৰো থ্ৰু নেম সেয়া হ'ল থ্ৰু এলফাবেট ঠিক আছে যদি আমি এতিয়া বিচাৰো যে তেওঁলোকৰ যিবোৰ কম্পাউণ্ড নাম্বাৰ আহে চবৰে কম্পাউণ্ড নাম্বাৰবোৰ মনত আছেনে নিজৰ নিজৰ যিবোৰ কেলকুলেট কৰিছিলে আগতে ক্লাছৰ সময়ত যে নামটো কেলকুলেট কৰাৰ পিছত ডাবল ডিজিটত যে আহে সেই কম্পাউণ্ড নাম্বাৰটো মনত আছে নে নাই আমি যে সিঙ্গল ডিজিটত লৈ আহোঁ হয়তো 1 3 বা 5 প্লাস কৰিলে ডাবল ডিজিটত আহিছিলে ফাৰ্স্ট সো ডাবল ডিজিটৰ পৰাই আমি সিঙ্গল ডিজিট লৈকে লৈ গৈছিলো হ্যাঁ স্যার এটা হ্যাঁ কথা বেটা বলি হ্যাঁ হ্যাঁ বাচ্চা যেতিয়া জন্ম হয় তেতিয়া তেতিয়া যে চাই পেলাই যে কিবা নাম বিলাক যে পুৰোহিত বা পণ্ডিত বিলাকে যে নাম দিয়ে সেইটো শিকাম ইয়াতে এতিয়া ধৰি লওক মোৰ নামটো ময়ূৰী কিন্তু মোৰ তেনেকে চাই পেলাই বেলেগ নাম আছিলে এতিয়া কোনটো নামৰ লগত মিলিব এইবিলাক বস্তু সেইটোৰ নামৰ লগতে মিলিব যিটো নামৰ ভাইব্ৰেচন বহুত বেছি ইউজ হয় মানুহবোৰে কি হিচাপত মাতে মানুহবোৰে ময়ূৰী বুলি মাতে নে ময়ূৰী বৰা বুলি মাতে নে বৰা বুলি মাতে যদি ময়ূৰী বুলি মাতে তেতিয়াহ'লে ময়ূৰৰ ভাইব্ৰেচন বেছি হ'ব যদি বৰা বুলি মাতে তেতিয়াহ'লে বৰাৰ ভাইব্ৰেচন বেছি হ'ব যদি ঘৰত নিকনেম আছে নিকনেমেৰে যেতিয়া মাতিব সেই নামটোৰো ভাইব্ৰেচন থাকিব তো যিটো নামেৰে মেইনলি মাতে মানে যিটো নাম প্ৰথমতে চোৱাৰ সেইটো নাম নাহে আৰু যিটো গুপ্তভাৱে থাকে যিটো নাম সেইটো নামৰ ভাইব্ৰেচন নাহে কাৰণ ভাইব্ৰেচনবোৰ কেতিয়া আহে মানুহবোৰে যেতিয়া যিটো নামেৰে আমাক মাতে সেই নামটোৰ ভাইব্ৰেচনহে আহে ঠিক আছে ঠিক আছে ওকে এতিয়া কম্পাউণ্ডবোৰ সবৰে মনত আছে নে তো ফাৰ্স্ট যিটো তেখেতে ক'লে যে 37 ঠিক আছে সো 37ৰ কিমান আহে কম্পাউণ্ড নাম্বাৰ 37 এয়া মানুহৰ ওপৰতো ডিপেন্ড কৰিব যদি আপোনালোকে কেতিয়াবা কোম্পানীৰ নামো ৰাখে বা বিজনেছ নামতো ৰাখে তাতেও এপ্লিকেবল হ'ব ওকে সো কম্পাউণ্ড নাম্বাৰ 37 কি হ'ব তেওঁলোকৰ নিজা পটেন্সি থাকে এতিয়া 37 ৰিপ্ৰেজেন্ট কৰে গুড আৰু ফৰ্চুনেট ফ্ৰেণ্ডশ্বিপ তেওঁলোকৰ লাক সদায় বহুত ফেভাৰ কৰে লাভত ঠিক আছে ফ্ৰেণ্ডশ্বিপ ঠিকে থাকে অপজিট সেক্সৰ লগত যদি মেল হয় তেতিয়াহ'লে ফিমেলৰ লগত বন্ডিংটো বহুত ভাল ফিমেল যদি হয় তেতিয়াহ'লে মেলৰ লগত বন্ডিংটো খুব ভাল যিকোনো পাৰ্টনাৰশ্বিপৰ কাৰণেও এই 37 নাম্বাৰটো ভাল ঠিক আছে প্লাস ফিউচাৰ ইভেন্টৰ ইণ্ডিকেশ্যন কিছুমান থাকে 37ৰ যদি ইন ফিউচাৰ কিবা ইভেন্ট কৰিব গৈও আছে ইভেন্টবোৰৰ যদি আমি নাম্বাৰ 37 হিচাপত লৈ আহোঁ
ঠিক আছে যেমান লাইক বিজনেছ এণ্ড অল বিজনেছত আমি 37 নামটো বহুত ভাল হিচাপত দিব পাৰোঁ 51 কৈছিলে ইয়াতে বহুতৰ 51 আছে তো 51 একচুৱেলি কি মিনিং বুজায় কম্পাউণ্ডত এনেতো 6 হয় 6ৰ মিনিঙো জানিম 51 কি হয় তেওঁলোকৰ নিজা পটেঞ্চি থাকে ৱাৰিয়াৰক বুজায় কিছুমান সাডেন ইভেন্টও বুজায় লাইফত হঠাৎ কিছুমান ইভেন্ট হ'ব ধৰে যদি কোনোবা মিলিটাৰী থাকে মিলিটাৰী ফিল্ডত থাকে নেভেল ফিল্ডত থাকে তেওঁলোকৰ কাৰণে ভাল বেলেগ ফিল্ডত থাকে লিডাৰশ্বিপ কোৱালিটিৰ কাৰণে ভাল 51 ঠিক আছে এট দ্য সেম টাইম তেওঁলোকৰ অকণমান এনিমি বাঢ়ে ডেঞ্জাৰ অকণমান থাকে লাইকলিহুড অফ এছাচিনেশ্যন তো 51 যদিও 6ৰ হয় 6টো আমি ৰাখিব দিওঁ কিন্তু তথাপি 51ত বাকী সাইডৰ পৰা বহুতখিনি পজিটিভ আহে কিন্তু অকণমান এনিমি ফালৰ পৰা অকণমান প্ৰব্লেম পোৱা যায় বা এনিমি অকণমান বাঢ়ে ডিম্পি বাইদেউৰ আছিলে 51 আৰু কাৰ আছিলে 51 এবাৰ লিখি দিব 51 কাৰ আছিলে ডিম্পি বাইদেউ আনমিউট কৰি ল'ব এবাৰ পংকজৰ 51 আছিলে আনমিউট কৰি ল'ব মোৰ ফাৰ্ষ্ট নেমটো 24 হয় স্যাৰ কমপ্লিট নেমটো 51 আছিলে কমপ্লিটলি 51 মানে ফাৰ্ষ্ট নেমৰ ইম্পেক্টটো থাকিব কমপ্লিট নাম বৰ্তমান কমপ্লিট নাম হিচাপতে চাওঁ তো এনিমি বঢ়াৰ বহুত বেছি চান্সেছ থাকে তো তেনেকুৱা প্ৰব্লেম বা ইছ্যু ফেচ কৰিছে আপুনি এতিয়ালৈকে পোৱা নাই স্যাৰ চাৰ্জ চেঞ্জ কৰাৰ পিছত বেছি দিন হোৱা নাই বাৰু এতিয়া ক্লাছ কৰাৰ পিছতে চেঞ্জ কৰিছো এতিয়া তো সেই নামটো চেঞ্জ কৰিব আগতো লাগিব ঠিক আছে হয় 14 বুলি ক'লে কোনোবা সো 14ৰ কি হয় যদি আমি 14 চাওঁ নাম্বাৰ অফ মুভমেন্ট কম্বিনেশনস থাক মানে ঠিকে থাকে তেওঁলোকে মুভমেন্ট বহুত বেছি হৈ যায় মানে ট্ৰেভেল বহুত বেছি কৰিব লগা হ'ব পাৰে ঠিক আছে প্লাস কি হয় তেওঁলোকৰ নেচাৰেলৰ পৰা মানে নেচাৰৰ পৰা অকণমান ডেঞ্জাৰ থাকে ৱাটাৰ এয়াৰ বা ফায়াৰ ওকে মানে কি কোৱা হয় তেওঁলোকৰ অকণমান ৰিস্ক আৰু ডেঞ্জাৰ অকণমান বাঢ়ি যায় তেওঁলোকৰ এনেকুৱা ধৰণৰ এক্সিডেন্ট মানে নেচাৰেল হোৱা ধৰণৰ এক্সিডেন্ট হয়তো ফায়াৰৰ পৰা পানীৰ পৰা তেনেকুৱা ধৰণৰ অকণমান বা সৰু সুৰাকে হ'লেও কাট হৈ যাব পাৰে বা জুইৰ কিবা কৰি আছে জুইৰ কাম জ্বলি গ'ল হাতখন তো 14 যদিও 5ত আহে তো সেইটো হিচাপত আমি 14টো সাজেষ্ট ইমান ভালকৈ নকৰোঁ ওকে সবৰে দি আছে 14 50 24 32 আচ্ছা 28 আছে নেকি কাৰোবাৰ কোনোবা আছে 28 28টো যদি আমি সিঙ্গল ডিজিটত লৈ আহোঁ আহে 1 চাব গ'লে কিন্তু ঠিকেই আছে ঠিক আছে গুগলৰ এবাৰ আপোনালোকে ক্যালকুলেট কৰি চাওকচোন যে গুগলৰ যদি আমি নেম নিমাৰ্জি হিচাপত ক্যালকুলেট কৰোঁ কিমানত আহে মই চাৰ্টখন এবাৰ শ্বেয়াৰ কৰি দিছোঁ গুগলৰ নেম নিমাৰ্জি হিচাপত কিমানত আহে তো বিজনেস পইণ্ট অফ ভিউ পৰা যদি চাওঁ 28 বুলি ক'ব গ'লে একচুৱেলি ভাল হয় ঠিক আছে 28 নাম্বাৰটো 1ত আহে 28 চাব গ'লেতো ভাল কিন্তু আমি মানুহক কেতিয়া 28 নিদিওঁ কিয় নিদিওঁ আৰু কিয় গুগলে 28 লোৱাৰ পিছতো গুগলে বহুত ভাল কাম কৰি আছে ঠিক আছে আপোনালোক এখন বহুত আগতে চাৰ্ট এখন শ্বেয়াৰ কৰিছিলোঁ 28 থাকিলে ইউজ ইট নে ডোন্ট ইউজ ইট ইয়াতে যদি চাই আপোনালোকে 28ত ডোন্ট ইউজ ইট লিখা আছিল যেতিয়া আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিছিল ঠিক আছে দেখিছে 28 যদি চাওঁ ইয়াতে ডোন্ট ইউজ তো গুগলে কিয় ইউজ কৰি আছে একচুৱেলি কি হয় 28ত যদি কাৰোবাৰ কম্পাউণ্ড নাম্বাৰ আহে তেওঁলোকক মানুহবোৰে বহুত ইউজ কৰে কাৰোবাৰ যদি নাম আপোনালোকে 28ত ৰাখে কম্পাউণ্ড নাম্বাৰ তেওঁলোকক মানুহবোৰে বহুত ইউজ কৰিব আৰু গুগলে বিচাৰে নাই তেওঁলোকক ইউজ কৰাটো
গুগল কোম্পানীটোৰ নাম 28ত আহে 1 আহে টোটেলো ঠিক আছে 28 হিচাপত চাৰ্ট হিচাপত ঠিক নহয় ইউজ কৰিব নালাগে মানুহৰ কাৰণে কিন্তু কোম্পানী হিচাপত 28টো ভাল কাৰণ কোম্পানীয়ে কি বিচাৰে তেওঁলোকক যাতে মানুহে বেছিকৈ ইউজ কৰে সো আমি কি কৰো কিবা বিচাৰিব লাগিলে আজিকালি গুগল সাৰ্চ কৰো কৰেনে সবে আপোনালোকে আনমিউট কৰি ল'ব এবাৰ কৰো তো কোম্পানীৰ কাৰণে আমি কেনেকুৱা নাম্বাৰ আমি ইউজ কৰিব লাগে সেই বস্তুটো আমি চাব পাৰো ইয়াতে যেনেকুৱা ধৰক এটা 9 নাম্বাৰটো নৰ্মেলি কাকো দিয়া নহয় কিন্তু কিছুমান কোম্পানী আছে কিছুমান বিজনেছ আছে য'ত আমি 9 নাম্বাৰটো দিব পাৰো ঠিক আছে আপোনালোকে যদি চাই যে 9 নাম্বাৰৰ কি ট্ৰেডছবোৰ কেনেকুৱা থাকে যিহৰ পৰাই নাহক কিয় 9 নাম্বাৰটো আমি টোটেল হিচাপত যদি চাওঁ কাৰোবাৰ তো 9ৰ কি কোৱালিটি থাকে 9 নাম্বাৰটো যেহেতু মংগলৰ হয় কাৰেজিয়াছ হয় হিউমেনিটেৰিয়ান হয় এগ্ৰেছিভ হয় তো যদি কিছুমান কোম্পানীত আমি বিচাৰো যে তেওঁলোক অকনমান কাৰেজিয়াছ বা এগ্ৰেছিভ হৈ থাকে তেতিয়া আমি তেওঁলোকক নাম্বাৰ 9 দিব পাৰো বা য'ত যিটো কোম্পানী অকনমান যাতে এগ্ৰেছিভ হিচাপত কাম কৰে বা ইমপেশেন্ট হিচাপত পুৰা দৌৰি থাকে যেনেকুৱা সেলছ ৰিলেটেড সেলছৰ মানুহবোৰ কেনেকুৱা থাকিব লাগিব পুৰা জোশত থাকিব লাগিব সাহসী হ'ব লাগিব এগ্ৰেছিভ হ'ব লাগিব তো যদি কিবা কোম্পানী আছে যোনে অকল সেলছৰ ওপৰতে ডিপেন্ড কৰে যদি জিম আছে স্পৰ্টছৰ আছে বা ফায়াৰ যেনেকুৱা আৰ্মি ৰিলেটেড কাপোৰ বিক্ৰী কৰে আৰ্মি কিবা বস্তু বিক্ৰী কৰে ফেন্সি ড্ৰেছ কম্পিটিশনত লাগে ন আৰ্মি ৰিলেটেড তো ইয়াতে গুৱাহাটী ক্লাবত যেনেকুৱা গুৱাহাটী ক্লাবত আৰ্মিৰ কিছুমান বস্তু কিনিব পাৰে স্পৰ্টছৰ দোকান আছে তেতিয়া আমি তেওঁলোকক নাম্বাৰ 9 ৰিলেটেড দিব পাৰো তেওঁলোকে ৰিস্ক ল'ব পাৰে আৰু সেই ৰিস্ক লোৱাৰ পিছত তেওঁলোকে যি বস্তু এচিভ কৰিব বিচাৰে তেওঁলোকে এচিভ কৰিব পাৰে কিন্তু মানুহক কিয় দিব নোৱাৰি মানুহ এজন যদি নাম্বাৰ 9 থাকে তেওঁলোকে সবকে ট্ৰাষ্ট কৰিব টোটেল নাম্বাৰটো মানুহৰ যদি কাৰোবাৰ 9 আহে হয়তো 18ৰ পৰা আহিব পাৰে 26ৰ পৰা আহিব পাৰে বা 36ৰ পৰা আহিব পাৰে তেওঁলোকে সবকে ট্ৰাষ্ট কৰিব আৰু যেতিয়া ট্ৰাষ্ট কৰিব হিডেন এনিমিৰ পৰা মানে তেওঁৰ হয়তো কোনোবা শত্ৰু থাকিব তেওঁৰ মুখৰ সন্মুখত খুব ভাল থাকিব এই শত্ৰুৰ পৰা তেখেতে ডিফিট ফেচ কৰিব লগা হয় সেইকাৰণে নাম্বাৰ 9টো মানুহক দিয়া নাযায় বাট কিছুমান বিজনেছত আমি নাম্বাৰ 9টো সাজেষ্ট কৰিব পাৰো ঠিক আছে তো ফাৰ্ষ্টত আমি পাম প্ৰত্যেকটো এলফাবেটৰ ডিটেইলছ সেকেন্ডলি আমি চাম প্ৰত্যেকটো কম্পাউণ্ড নাম্বাৰছ যিমানবোৰ কম্পাউণ্ড নাম্বাৰ আহে 1ৰ পৰা 9ৰ লৈকেটো সিংগল ডিজিটত পাওঁৱে আমি তাৰপিছত 10ৰ পৰা অলমোষ্ট 52 লৈকে 52ৰ ওপৰত যদি কাৰোবাৰ কম্পাউণ্ড নাম্বাৰ থাকে তাত অকনমান কণ্ডিশনছ আহি যায় বাট কমপ্লিটলি 52 লৈকে যিবোৰ ধৰক কম্পাউণ্ড নাম্বাৰ আহে সেই কম্পাউণ্ড নাম্বাৰছবোৰৰ মিনিং কি থাকে সেই কম্পাউণ্ড নাম্বাৰ মিনিংবোৰ চাম ঠিক আছে তাৰপিছত আহিব সাউন্ড ভাইব্ৰেশনছবোৰ যিটো মই অলপ আগতে আপোনাক অন আৰু নোৰ এক্সাম্পল দিছিলো ঠিক আছে তো এক্সাম্পল হিচাপত যদি চাওঁ অন যদি কাৰোবাৰ নামত অন সাউন্ডটো থাকে অন যেনেকুৱা এমেজন আৰু হয়তো কাৰোবাৰ থাকিব যেনেকুৱা নেপলিয়নৰ আছিলে নেপলিয়ন বনাপাৰ্ট ঠিক আছে তো যেতিয়া নাম্বাৰ যদি কাৰোবাৰ নামত অন থাকি যায় তেওঁলোকে ফৰৱাৰ্ড মুভমেন্ট মানে আগুৱাই গৈ থাকে তেওঁলোকৰ পজিটিভ ফোৰ্স বহুত থাকে পজিটিভিটি বহুত বেছি থাকে আৰু যদি কাৰোবাৰ নামত নো থাকে ঠিক আছে নিজৰ ফ্ৰেণ্ড সাৰ্কেলছৰ মাজত চাব কাৰোবাৰ নাম নো যদি থাকে অকনমান নিগেটিভ কানেকশ্যন কিছুমান থাকে নিগেটিভ ফোৰ্স কিছুমান থাকে বা যিমানে চেষ্টা নকৰে কিয় তেওঁলোকৰ এফৰ্টবোৰত সদায় বাধা বহুত আহে কাৰোবাৰ নামত যদি নো বহুত বেছি থাকে নো মানে কি ৰিজেকশ্যন তো ঠিক তেনেকে নামত যদি কাৰোবাৰ নো আহি যায় তাৰ মানে তেওঁলোকৰ বহুত বেছি বাধা অবষ্ট্ৰাকশনছ বহুত বেছি আহে ঠিক আছে আৰু এটা মই ৰিল শ্বেয়াৰ কৰিছিলো মেন যদি ফিমেলৰ স্পেচিয়েলি ফিমেলৰ নামত মেনৰ জেন্টছৰ নামত যদি মেন থাকে খুব এটা তেনেকুৱা ইস্যুজ নাহে ইয়াত আমি ফিমেল মেল দুইটাৰে নাম বেলেগ বেলেগ কৈ চাম সো যদি ফিমেলৰ যদি মেন শব্দটো থাকে মেনোৰামা তাৰপিছত মনোনমণি ইয়াতে নো ৱৰ্ডটোও আছে মানসী ইয়াতে কোনোবা আছে নেকি MAN ইয়াতে বাৰু বৰ্তমান ক্লাছত কোনো নাই সো কেনেকুৱা হয় তেওঁলোকক ষ্টাৰ্টিঙত লাইফত মানে কি হয় তেওঁলোকক সাকসেস
টেলেণ্ট বিগিনিং এইবোৰ থাকে মন্দিৰা বেদী চাইব তেওঁৰ বহুত ভাল ছাকচেছ টেলেণ্ট একদম ষ্টাৰ্টিঙত বহুত ভাল আছিলে তেওঁৰ যিখন চিৰিয়েল আছিলে এখন বহুত আগতে ডিডি নেশ্যনেলত দিছিলে শান্তি বহুত গ্ৰোথ আছিলে কিন্তু ছাডেন আপছাইড ডাউন আহি যায় লাইফটো তলৰ ফালে আহি যায় লাইফত পিচ আৰু হেপিনেছ নাইকিয়া হৈ যায় তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ বহুত বেছি আহে স্পাউচ হেল্থ ইছ্যুজ মন্দিৰা বেদীৰ হাজবেণ্ড ঢুকাইছে হেল্থৰ ইছ্যুজ বহুত বেছি আহিছিলে আৰু পাছৰ ফালে লেটাৰ পাৰ্ট অফ দ্য লাইফ তেওঁলোকে হয়তো লোনলি লাইফ কটাব লগা হৈ যায় মানে ৰিলেশ্যনশ্বিপৰ ইমানেই ইছ্যুজ আহি যায় অকলে থাকিব লগা হৈ যায় ঠিক আছে যদি জেন্সৰ তাতে আহে জেন্সৰ যদি মেন হিচাপত আহে ঠিক আছে জেন্সৰ তাতে যদি কাৰোবাৰ মেন থাকে মনোহৰ মনোজ তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ থাকে মেন শব্দটো কি হয় বহুত বেছি প্ৰেক্টিকেল বুজায় মনোজ কুমাৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ গুড ফ্ৰেণ্ড চাৰ্কেল সিমান এটা নাথাকে তেওঁলোকে যদি বিজনেছো চলায় বিজনেছতো তেওঁলোকৰ ফেইথফুল ৱৰ্কাৰ নাথাকে ঠিক আছে মেল ডিচেণ্ডেণ্ট এডভাৰ্চলি এফেক্টেড যিজন জেন্টছ থাকিব যাৰ নাম মনোহৰ থাকিব তেওঁলোকৰ বহুত বেছি প্ৰব্লেম থাকে হয়তো তেওঁলোকৰ বিয়া বহুত দেৰিকৈ হয় বা বিয়াত বহুত বেছি বাধা আহে কিন্তু ফাইনেন্সিয়েলি খুব ভাল টকা পইচা ৱেল্থ ফ্ল' বহুত ভাল হয় ঠিক আছে দীপ্তি বাইদেউ কিবা ক'ব ছাৰ মই সুধিব লাগিছিলে আপুনি যোনটো ক'লে যে MAN মানে মোৰ যোন ধৰি লওক চিনাকি ছোৱালী আছে তাইৰ নামটো মন সংগীতা হা MANSANGIIT এনেকুৱা তো এতিয়া নেম ভেলুটো এইটো ধৰি লওক প্ৰনলজি হিচাপত চাবলৈ গ'লে এইটো আপুনি ক'লে যে MA টো হোৱাটো ভাল নহয় কিন্তু যদি আপুনি নিউমাৰলজি হিচাপত চোৱা যায় তেতিয়াহ'লে O2 দিলে নাম্বাৰটো 7 ওলায় আৰু A দিলে 1 ওলায় তো এনে ধৰি লওক আমিতো 1টোৱে মানে প্ৰিফাৰ কৰোঁ তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এতিয়া মানে MO দি এতিয়া পিনে আমি বেলেগ নামটো মানে এনেকৈ কেলকুলেট কৰিব লাগিব যাতে তেখেতৰ চাউণ্ড ভাইব্ৰেশ্যনো ঠিক আহে কাৰণ এতিয়ালৈকে আমি যেনেকৈ শিকি আহিছো যে কাৰোবাৰ নামত আমি 1ত লৈ আহিব লাগে কাৰোবাৰ নাম ধৰক আমি 3ত আনিব লাগে ঠিকে থাকে কিন্তু কি হয় যে যদি সেই চাউণ্ড ভাইব্ৰেশ্যন বা কম্পাউণ্ডত যদি ঠিক নাহে নামটো চেঞ্জ কৰাৰ পিছতো তেওঁলোকৰ লাইফত বহুত বেছি প্ৰব্লেম আহে যেনেকুৱা আই থিংক কৃতিশা বাইদেউ আছে নেকি কৃতিশা বাইদেউ কাৰোবাৰ নাম চেঞ্জ কৰিছিলে বাইদেউ যদি আনমিউট কৰিব পাৰে এবাৰ তেওঁ বহুতখিনি এক্সপেৰিমেণ্ট কৰিছিলে ৰিচেণ্টলি কাৰোবাক আই থিংক 51 দিছিলে কৃতিশা বাইদেউ শুনিছে চ' কি হৈ যায় কেতিয়াবা সেই ভাইব্ৰেশ্যনবোৰ তেখেতো দিছিলে কাৰোবাক নাম আই থিংক 51 দিছিলে গ্ৰোথ খুবেই বাঢ়িছিলে কিন্তু 51 কি কয় বহুত বেছি এনিমি দিয়ে চ' তেখেতৰ সেই এনিমি বহুত বেছি হৈ গ'ল পিছত তেখেতে 51ৰ পৰাই চেঞ্জ কৰি দিছিলে ত' সেই বস্তুটো ইম্পেক্ট কৰে প্লাছ নামৰ এইখিনিও ইম্পেক্ট কৰিব বহুতখিনি ইম্পেক্ট কৰে যেনেকুৱা চাওক এতিয়া ৰোহিতৰ নামত কি আছে হিট আছে ইয়াতে এক্সাম্পলবোৰ এডফ হিটলাৰৰ দিছো বৰ্তমান হিটলাৰৰ কি হয় যেতিয়া মানে ডু আৰু হিট আহে ডুটো পজিটিভ হয় হিটটো পজিটিভ হয় যদি কাৰোবাৰ নামত কাৰোবাৰ ডু থাকে বা হিট থাকে তেওঁলোক বহুত বেছি ষ্ট্ৰং হৈ থাকে তেওঁলোক বহুত বেছি পাৱাৰ থাকে তেওঁলোকৰ কুইক একশ্যন লয় কিন্তু লাষ্টত যদি ER থাকে তেওঁলোকে সেই বস্তুবোৰ ভুল পথত লৈ লয় ৰাস্তাটো ভুল হৈ যায় তো সেইকাৰণে আমি কি কৰিব পাৰোঁ যেতিয়া আমি কাৰোবাৰ নাম ডিজাইন কৰোঁ বা অলৰেডি যেতিয়া আমি কাৰোবাৰ নাম চাওঁ তেওঁলোকৰ নামবোৰ আমি চেঞ্জ কৰি দিব পাৰোঁ বা যদি আমাৰ নিজৰে প্ৰব্লেম হৈ আছে ঠিক আছে নিজৰ যদি প্ৰব্লেম হৈ আছে এটলিষ্ট যাতে ফিউচাৰ জেনেৰেশ্যনৰ যাতে নহয় নিজৰ ফেমিলি মেম্বাৰ্ছৰ ফিউচাৰ জেনেৰেশ্যন নিজৰ ফিউচাৰ জেনেৰেশ্যন যিবোৰ আহি আছে তেওঁলোকৰ তাতে যাতে নামবোৰ আমি কাৰেক্ট কৰিব পাৰোঁ চাউণ্ডবোৰ যাতে আমি ভুলকৈ নাৰাখোঁ ঠিক আছে প্লাছ আৰু কি কেনেকুৱা হয় যেনেকুৱা চেড যদি কাৰোবাৰ নামত SAD দি থাকে তাতেও তেওঁলোকৰ লাইফৰ ইছ্যুজ বহুত বেছি আহে তো তেনেকুৱা তাৰমানে বহুত কম্বিনেশ্যনছ আছে যিবোৰ আমি কোৰ্চটোত চাম কোনবোৰ এলফাবেট আমাক মানে বহুত বেছি ছাকচেছ দিয়ে কোনবোৰ এলফাবেটত ধৰক ৱেল্থ বহুত বেছি আহে কোনবোৰ এলফাবেটত
গ্ৰোথ বহুত বেছি আহে, ভিক্টৰী বহুত বেছি আহে। অকল নিজৰ বুলি নহয়, নিজৰ বিজনেছৰো কিছুমান কম্বিনেশ্যনত আমি ভাল কম্বিনেশ্যন ইউজ কৰি পিনে আমি তাতে গ্ৰোথ আনিব পাৰোঁ। কাৰণ চবেই যিহেতু আপোনালোকে অলৰেডি এজ এ বিজনেছ হিচাপতে হওক বা প্ৰফেশ্যন হিচাপতে হওক, ছাইড বিজনেছতে হওক ষ্টাৰ্ট কৰি আছে আপোনালোকে ঠিক আছে। তো নামবোৰটো আপোনালোকে টোটেল বা কম্পাউণ্ডত ঠিকে লৈ আহি আছে, কিন্তু যদি তাতে ভাল চাউণ্ড কম্বিনেশ্যন নাই তেতিয়াহ'লে কিন্তু ইছ্যুজ আহিব। হয় পংকজ দা। মোৰ এতিয়া 51তো প্ৰব্লেম হয়, মানে 50ত আনিব পাৰি কোৰ্চত পাৰি চাম নেকি? হয়, ঠিক আছে। মানে মই ফাৰ্ষ্ট 50তে আনিছিলো, মানে ডাবল এন কৰি দিলে মানে বেছি দীঘল হৈ যায় কাৰণে পংকজটোত মানে পংকজ কৈ দিলো লাষ্টত। এতিয়া ডাবল এন কৰি দিলে তাৰমানে তেতিয়া মানে 50ত আহি যায় টোটেলত। সেইকাৰণে যদি ভাল হয় 50তে কৰি দিম ইয়াতে আৰু। ডাবলৰ কথা বহুতখিনি আহি পৰে, ঠিক আছে। মানে ডাবললৈকে ঠিক তেনেকুৱা বহুত বেছি ইছ্যু নহয়। তেনেকুৱা ধৰক কাৰোবাৰ যদি নামত ট্ৰিপল এ আহে, আই থিংক অংকিতা বাইদেউৰ আছে চাগে, ঠিক আছে। চ' যদি আমি যদি আমি ট্ৰিপল যদি লৈ আহোঁ তেতিয়া কি ইছ্যুজ থাকে? ট্ৰিপল এ লিখিলেও বহুত বেছি প্ৰব্লেম আহে। কেতিয়াবা আমি কি কৰোঁ, মেক্সিমাম নামৰে এ থাকে একচুৱেলি, ঠিক আছে। আমি জানো যে মেক্সিমাম নামতে এ থাকে, কিন্তু যদি আমি সেই নামটো চেঞ্জ কৰোঁতে আৰু এক্সট্ৰাকৈ এ দি দিওঁ, এ বহুত বেছি থাকিলে তেওঁলোকৰ ইমিউনিটি কম হৈ যায়, ঠিক আছে। এনেতো এ হিচাপত ঠিকে থাকে, তেওঁলোকৰ লিডাৰ পাৱাৰ থাকে। ওৱানৰ যেনেকুৱা কেৰেক্টাৰিষ্টিক এৰ বহুতখিনি কেৰেক্টাৰিষ্টিক নাম্বাৰ ওৱানৰ লগত মিলে। তেওঁলোকে মানে ষ্টাৰ্ট কৰি ভাল পায়, লিড লৈ ভাল পায়, এম্বিচিয়াছ হয়, অনেষ্ট থাকে, তেওঁলোকৰ আইডিয়াবোৰ অৰিজিনেল থাকে। ছাকচেছ অকণমান লেটকৈ পায় বা নিজৰ টেলেণ্টটো অকণমান লেটকৈ পায়, কিন্তু যদি এ অকণ বেছিকৈ আহে তেওঁলোকৰ কি হৈ যায়, ইমিউনিটি কম হৈ যায়, ইমিউনিটিৰ ইছ্যু যায়। আমি তেতিয়া মাল্টিপল এ দিব নোৱাৰোঁ। এনৰ কাৰণেও থাকে কিছুমান, চব লেটাৰত নহয়, কিছুমান এনত মানে থাকে, ঠিক আছে। যদি আপুনি মাল্টিপল এন ৰাখিলে হয়, ডাবল এনলৈকে ঠিকে আছে, এন যদি বহুত বেছি আহিছে তেতিয়াহ'লে তাৰমানে কি হয়, বডিত হিট বহুত বেছি হয়, নাৰ্ভৰ প্ৰব্লেম অকণমান আহে। তো মাল্টিপল এন মানে দিব নোৱাৰে তেনেকে নামত। ঠিক আছে, অ'কে। চ' এতিয়া আহোঁ যে একচুৱেলি এই কোৰ্চটোত আমাৰ কি কি থাকিব। এই কোৰ্চটোত আমাৰ কমপ্লিটলি যিটো ফাৰ্ষ্ট বেটচ হয়, ফাৰ্ষ্ট বেটচ হিচাপতো আমি ইয়াতে গোটেইখিনি শিকাম। এনেকুৱা নহয় যে বেছিক অকণমান ৰাখি বাকীবোৰ নিশিকাওঁ, তেনেকুৱা নহয়। গোটেই ডিটেইলছ থাকিব ইয়াতে, A to Z এভৰিথিং, মানে প্ৰত্যেকটো এলফাবেটৰ মিনিং। অ'কে, মই স্ক্ৰীনখনত দেখুৱাই দিছোঁ এবাৰ কণ্টেণ্টটো কি কি থাকিব। A to Z, এৰ পৰা জেডলৈকে যিমান আছে চবৰে মিনিং থাকিব। মেডিকেল এছপেক্ট, মানে যিমানবোৰ নাম আছে প্ৰত্যেকবোৰ নামৰে মেডিকেলি কি কি ইছ্যুজ থাকিব পাৰে। ইম্পেক্ট অফ মাল্টিপল লেটাৰ্ছ, তিনিবাৰ যদি এ থাকে, তিনিবাৰ যদি বি থাকে, তিনিবাৰ চি থাকে, কি ইম্পেক্ট হ'ব পাৰে। পজিটিভো থাকে, কিছুমান নিগেটিভো থাকে। 52 কম্পাউণ্ড নাম্বাৰ্ছ, 1ৰ পৰা 9লৈকেতো আমি অলমষ্ট আইডিয়া লগাব পাৰোঁ। যেনেকুৱা নিউমেৰলজিত 1ৰ পৰা 9লৈকে মিনিংবোৰ থাকে, অলমষ্ট ছেইম তেনেকুৱা থাকে। কিন্তু 10ৰ পাছৰ পৰা কি থাকিব, কাৰোবাৰ কম্পাউণ্ডত 10 আছে, কাৰোবাৰ কম্পাউণ্ডত 52 আছে, কাৰোবাৰ 23 আছে, 32 আছে, ঠিক আছে। কোনটো কম্পাউণ্ড বেছি ভাল একচুৱেলি সেই বস্তুটো চাব পাৰোঁ। মাষ্টাৰ নাম্বাৰ্ছ, কম্পাউণ্ড নাম্বাৰ্ছৰো কিছুমান মাষ্টাৰ নাম্বাৰ্ছ থাকে। কিছুমান চাউণ্ড, যিবোৰ চাউণ্ডত ছাকচেছ বহুত আহে, কিছুমান চাউণ্ড য'ত ফেম বহুত বেছি আহে, ভিক্টৰী আহে। কিছুমান বেলেগ বেলেগ ধৰণৰ কেছ ষ্টাডি থাকিব, যিবোৰ ৰিয়েল লাইফ মানুহৰ লগত। বিবেকানন্দৰ নাম আগতে বেলেগ আছিল, কোনোবাই গম পায় বিবেকানন্দৰ আগতে নাম কি আছিলে? ফাৰ্ষ্ট কি নাম আছিলে তেখেতৰ, কোনোবাই জানে? কোনোবাই গম পায় বিবেকানন্দৰ ষ্টাৰ্টিঙত একচুৱেলি নামটো কি আছিলে? আনমিউট কৰিব পাৰে। তেখেতৰ নাম বেলেগ আছিলে। গৌতম বুদ্ধৰো ষ্টাৰ্টিঙত বেলেগ নাম আছিলে। গৌতম বুদ্ধৰ কি নাম আছিল? সিদ্ধাৰ্থ আছিলে। তাৰপিছত তেখেতে গৌতম চেঞ্জ কৰি ল'লে। বিবেকানন্দৰ নামো বেলেগ আছিল, নৰেন। বৰ্তমান PM নৰেন্দ্ৰ মোদী। চ' কিছুমান নাম আছে যিবোৰ নামে বহুত বেছি নৰেন্দ্ৰ নাথ আছে নেকি? নৰেন্দ্ৰ নাথ, অ'কে। হা?
তো সেইবোৰ নামৰ ইম্পেক্ট থাকে বিবেকানন্দৰ নামটো চেঞ্জ হোৱাৰ পিছত তেখেতে বহুত বেছি ফেমাছ হ'ল তথাপিও নৰেন নাম আছিলে বাট নৰেন্দ্ৰ মোদীও ফেমাছ আছে কিয় ফেমাছ আছে ঠিক আছে চ' তেনেকুৱা কিছুমান ৰিয়েল লাইফ আমি কেছ ষ্টাডি কৰিম যিবোৰ একচুৱেলি যেনেকৈ হিটলাৰৰ মই অলৰেডি দেখুৱাইছো ঠিক আছে নেপলিয়নৰ দেখুৱালো তেনেকুৱা কিছুমান চাম প্লাছ যিটো আমি নিউমাৰলজিত নৰ্মেলি নাপাওঁ যে কাৰোবাৰ যদি নাম ৰাখিব লাগে এতিয়া বহুতে নিউমাৰলজিষ্ট এষ্ট্ৰলজাৰ সেই ডিফাৰেঞ্চটো গম নাপায় তো তেনেকুৱা আপোনালোকৰ ওচৰত হয়তো নতুন বেবীৰ নাম ৰখাৰ কাৰণে আপোনালোকৰ ওচৰত আহে ঠিক আছে তো নিউমাৰলজি হিচাপত ফাৰ্ষ্ট এলফাবেট আমি কি ৰাখিব পাৰো সেইটোও চাম লগতে এষ্ট্ৰলজি হিচাপত বা নক্ষত্ৰ হিচাপত কি নাম ৰাখিব পাৰি সেই বস্তুও চাম লক্ষ্মী লকটো কি হয় চব নামত নহয় কিছুমান নামত স্পেচিয়েল কিছুমান কম্বিনেশ্যন থাকে ডাবল এছ যদি কিছুমান নামত ডাবল এছ থাকে সেইবোৰ নাম বহুত বা বিজনেছ থাকে সেইবোৰ নাম গ্ৰোথ ৰাইজ কৰে বহুত তো তেনেকুৱা বেলেগ বেলেগ ধৰণৰ কিছুমান কম্বিনেশ্যন আছে যিবোৰ কম্বিনেশ্যনে গ্ৰোথ দিয়ে মানুহক বহুতখিনি গ্ৰোথ দিয়ে তো এয়া হয় কণ্টেণ্ট আৰু কোৰ্চ কিমান দিন চলিব মই চিয়'ৰ নহয় কাৰণ অলৰেডি মানে যিহেতু ফাৰ্ষ্ট বেটচ হিচাপত কিমান দিন চলাব পাৰোঁ নাজানো যাব চাগে 1 week মানো যাব পাৰে আৰু ফিজ অলৰেডি আপোনালোকক দিছিলোঁ গ্ৰুপত 12,000 আছিলে গ্ৰুপ কোৰ্চ ফি তো যাক অফাৰ লাগে এবাৰ জাষ্ট মেছেজত লিখি দিব পাৰে যে অফাৰ যিহেতু ফাৰ্ষ্ট বেটছো হয় আৰু আপোনালোকে নিজে মোৰ ওচৰত নিউমাৰলজিও শিকিছে গোটেইবোৰে তো সেইটো হিচাপত অফাৰ আপোনালোকে বিচাৰে যদি মই অফাৰ এটা দিব পাৰোঁ আৰু যিসকলে ভিডিঅ' হিচাপত চাই আছে যোনে ভিডিঅ'ত চাই আছে মই তেওঁলোকক এটা নাম্বাৰ দি দিছোঁ এই নাম্বাৰটোত আমাৰ মেনেজাৰৰ নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি কাৰণ এই কোৰ্চটো পিছত আকৌ কেতিয়া আহে বেলেগৰ কাৰণে মই দিব পাৰোঁ নে নোৱাৰোঁ মই চিয়'ৰ নহয় নেক্সট কেতিয়া আহিব কোৰ্চটো গম নাপাওঁ আকৌ চেম হিচাপত মই দিব পাৰিম নে নাই গম নাপাওঁ চ' 60031094996 এয়া হ'ল ৰেকি হিলিং আছাম মেনেজাৰ তেখেতৰ নাম্বাৰ মই স্ক্ৰীনতো শ্ব' কৰি দিছোঁ ইয়াতে আপোনালোকে কণ্টেক্ট কৰি অফাৰ প্ৰাইচ এটা লৈ ল'ব পাৰে যোনে বিচাৰিছে যে এই কোৰ্চটো কৰিব বিচাৰিছে আৰু কোৰ্চটো কৰিব কিয় লাগে ফাৰ্ষ্ট কথা হ'ল যে নিউমাৰলজি বহুতেই জানে আজিকালি 1 হ'লে কি হ'ব 2 হ'লে কি হ'ব কাৰোবাৰ যদি ডেট অফ বাৰ্থ মূলাং ভাগ্যাং হিচাপত 18 হয় তেওঁলোকৰ কি ষ্ট্ৰাগল আহিব 9 হ'লে কি হ'ব সেইখিনি ডিটেইলছ চবেই জানে কিন্তু এক্সট্ৰাকৈ যদি আমি কিবা এটা ৰাখোঁ মানে মোৰ ওচৰত এতিয়া কি এক্সট্ৰা আছে যে ক্লাইণ্ট যাতে মোৰ ওচৰত আহে আৰু যদি মোৰ ওচৰত কোনোবাই নিউমাৰলজি দেখুৱাব আহে তেওঁলোকক মই যিমানখিনি ক'ম ষ্টুডেণ্ট হিচাপে ষ্টুডেণ্টটো ছেইম হিচাপতে ক'ব পাৰিব তেওঁলোকৰ কেৰিয়াৰ কি হ'ব পাৰ্চনেল ইয়াৰ কোনটো ইয়াৰত তেওঁলোকৰ প্ৰব্লেম আহিব ঠিক আছে চ' যদি অকণমান ডিফাৰেণ্ট হিচাপত যে ক্লাইণ্টক মই অকণমান ডিফাৰেণ্ট চাৰ্ভ কৰিব বিচাৰিছোঁ ক্লাইণ্টক নেম হিচাপত তেওঁলোকক আৰু অকণমান বেছি ডিপলি তেওঁলোকক গাইড কৰিব বিচাৰিছোঁ কাৰণ কাৰোবাৰ ডেট অফ বাৰ্থ নাথাকিলেও আমি অকল তেওঁলোকৰ নাম চাই পিনে তেওঁলোকক বহুতখিনি ডিটেইলছ তেওঁলোকৰ কেৰেক্টাৰিষ্টিক ক'ব পাৰোঁ ঠিক আছে চ' যোনে ভিডিঅ'ত চাই আছে বৰ্তমান তেওঁলোকে এই নাম্বাৰত কণ্টেক্ট কৰি অফাৰ ক্লেইম কৰি ল'ব পাৰে অফাৰ লৈ ল'ব পাৰে আৰু যোনে বৰ্তমান বাৰু অফাৰ বুলি লিখিছে ষ্টুডেণ্ট হিচাপত তেওঁলোকক মই মোৰ অফাৰ দি আছোঁ